চোতালৰ এচুকত মই পাচলি খেতি কৰিছোঁ। আজি ভাদ মাহৰ পহিলা তাৰিখত মই এই আবেলি পৰত মোৰ চোতালৰ কিছু পাচলি ছিঙিবলৈ ওলাইছোঁ। সকলোৱে যদি এনেকৈ চোতালৰ এচুকত অলপ হ'লেও পাচলিৰ খেতি কৰে, তেতিয়াহ'লে মূল্য বৃদ্ধি বুলি কৈ থকাটো লাহে লাহে বন্ধ হৈ যাব। চোতালৰ এচুকত যদি কেইডালমান বাৰমেহীয়া বেঙেনা, কেইডালমান ভেন্দি, কেইডালমান লেচেৰা, এনেদৰে কিছু পাচলিৰ খেতি কৰিব পাৰি, তেতিয়াহ'লে ৰাসায়নিক সাৰ নিদিয়াকৈও আপোনালোকে পাচলি খাব পাৰিব। ভেন্দি 1.5 ফুট মানৰ পৰা 7 ফুট মান ওখলৈকে লাগি থাকে। এয়া চাওক, মই 1.5 ফুট মানৰ পৰা ছিঙিছোঁ এইডাল ভেন্দি। এই 7 ফুট মান হৈছে, তথাপিও ভেন্দি লাগিয়ে আছে। জলকীয়াডালো ফুলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, ভেন্দি এইখিনি ছিঙিলোঁ। যোৱাকালিও আধা কেজিমান ছিঙিছোঁ। প্ৰতিদিনে ভেন্দি ছিঙিব পাৰি। বাৰমহীয়া বেঙেনাও খুব বেছি লাগে। 4-5ডাল হ'লে যথেষ্ট হৈ যায়। এয়া চাওক, মই বাৰমহীয়া বেঙেনাও ছিঙিছোঁ। এনেদৰে সকলোৱে অকণমান গোবৰ সাৰ ব্যৱহাৰ কৰি ৰাসায়নিক সাৰ নিদিয়াকৈও খাব পাৰি। গতিকে আপোনালোকেও অলপ চেষ্টা কৰিবচোন। নিজৰ চোতালৰ এচুকত যিসকলৰ মাটি বেছি আছে সেইসকলৰ কথাটো বেলেগ, কিন্তু যিসকলৰ মাটি কম সেইসকলে চোতালৰ এচুকত হ'লেও এনেদৰে খেতি কৰি চাবচোন, বৰ ভাল লাগিব। এয়া চাওক, মই আজি পাচলি এইখিনি ছিঙিলোঁ।